জিয়া জিয়া মৰমে সাৰু পালে গোপনে উশাহৰে ঠিকনাত মাথো তুমি ভৌতুলি দুটি মনে প্ৰণয়ৰে পৰাণ চুমে আকলুৱা কলিজাৰ তৃষা তুমি মেঘৰ তালে তালে নাচে বৃষ্টি উঠৰ পৰশতো নাচে বৃষ্টি তুমি যদি মোৰ সঁচা মা ইমান দিনে কিয় কোৱা নাছিলা কোৱা লোৱা কফি কাপ খোৱা থ্যাংক ইউ ভাল লাগিব গোটেইজনী ঘূৰি ঘূৰি একদম কিবা হৈ গৈছাগে কলাও পৰিছা ছালখন কলা পৰিলেও বগা হৈ যাব মা কিন্তু আজি মোৰ মনটো যে কিমান চাফা চাফা লাগিছে আপোনাক বুজাই ক'ব নোৱাৰো বিৰিনাই তাইৰ ছোৱালী বিচাৰি পালে ভনীয়েক ধৰা পৰিলে এইখিনিকে কৰিব নোৱাৰি নিজকে অপৰাধী যেন লাগিছিল কিন্তু তুমি তোমাৰ দায়িত্ব কৰিছাই এইটো দায়িত্ব বেলেগ মা জীউক বিচাৰি নোপোৱা হ'লে হয়তো বিৰিনাই ভাবিলেহেঁতেন যে তাইৰ সমীৰৰ সৈতে আগতে সম্পৰ্ক আছিল কাৰণে মই জীউক বিচাৰিবলৈ কষ্ট নকৰিলোঁ নাই নাই তাই তেনেকে নেভাবে মানুহৰ মনহে মা ভাবিবলৈতো বেছি সময় নালাগে হ'ব এতিয়া তুমি সেইবোৰ ভাবি থাকিব নালাগে ইহঁতে সোনকালে কিশোৰক ট্ৰিটমেণ্টৰ কাৰণে লৈ যাওক তাৰ পৰা আহি তোমালোকৰ বিয়া নহ'ব মই কথাটো অলপ বেলেগকে ভাবিছোঁ সমীৰ সমীৰ কি বেলেগকৈ ভাবিছা মই ভাবিছোঁ যে আমাৰ বিয়াখন US যোৱাৰ আগতে হৈ যাওক কি সঁচাকে কৈছ তই দেৰি হৈ নাযাব নাই একেবাৰে নহয় মই একচুৱেলি US-ৰ ডক্টৰৰ লগত কথা পাতিলোঁ কিশোৰ হস্পিটেলাইজ হৈ থাকোঁতে তাৰ কেইটামান টেষ্ট কৰি ৰিপৰ্টখিনি পঠিয়াই দিছিলোঁ ইট ছিমছ সি বহুত ঠিকে আছে বহুত সোনকালে ৰিকভাৰ কৰিব সি ইমান ভাল খবৰ সঁচাকে তুমি কিবা ভুল শুনিলা ৰিকভাৰী হ'লে কিশোৰৰ গা বেয়া কিয় হ'ব কাৰণ তাৰ বডিটোৱে আগতে ডিজিজটো ফাইট কৰা নাছিলে এতিয়া ফাইট কৰিছে সেইকাৰণে বডিটো অকণমান উইক হৈছে ইয়াৰ পিছত এমাহমানৰ কাৰণে US গ'লে কি একদম ফিট এণ্ড ফাইন হৈ যাব আৰে বাবা সঁচা কথা কৈছোঁ মন্দিপা কেঞ্চাৰ বেমাৰটো আমাৰ ইয়াৰ কাৰণে বহুত ডাঙৰ US-ত ইটছ ভেৰি মাছ ট্ৰিটেবল ঈশ্বৰে সকলো ভাল কৰিলেই হয় কিন্তু অহা সপ্তাহত বিয়া হ'বলৈ হ'লে মন্দিৰ দেখোন আমি ঠিক কৰিবৰ হ'লেই মই মন্দিৰ এটা ঠিক কৰোঁ নেকি তুমি চাই থাকা মা আমাৰ বিয়া ইমান ধুমধামকৈ পাতিম গোটেই চহৰে চাই থাকিব ভগৱানে সেইটো কৰিলেই হয় আৰু
আৰে গোখানীজনী জেঠাই আমাৰ গোখানী আহি পালেহি আহা আহা আপোনালৈ ৰুটি লৈ আহিছো মই এতিয়া নাখাওঁ তাতে থৈ দিয়া ৰুটি খাই টেবলেটটো খাবলৈ নাপাহৰিব হ'ব খাই ল'ম কাইলৈ পৰহিলৈ ভিতৰত আপুনি ফ্লাইটৰ টিকেট চাওকচোন অনলাইন সমীৰে অহা সপ্তাহৰ বাবে টিকেট কৰিয়ে থৈছে কিন্তু তাৰ আগতে এটা ইম্পৰ্টেণ্ট কাম কৰিবলগীয়া আছে পৰহিলৈ কি কাম তহঁতৰ বিয়া উঠৰ পৰশত নাচে বৃষ্টি উঠৰ পৰশত নাচে বৃষ্টি ৰুটি খাই টেবলেটটো খাবলৈ নাপাহৰিব হ'ব খাই ল'ম মিষ্টাৰ দত্ত আপোনাৰ কাৰণে এটা খবৰ আহিছে আপোনাৰ সৰু জীয়েকে ডাঙৰ জীয়েকৰ ছোৱালীক কিডনেপ কৰি ধৰা পৰিলে কাইলৈ জেলত প্ৰেৰণ কৰা হ'ব অফিচাৰ মই বিৰিনাক এবাৰ লগ পাব খুজিম মই তাইক ক্ষমা খুজিম তাৰপিছত তাই মোক যি শাস্তি দিয়ে মই সেই শাস্তিয়ে মানি ল'ম মই কৰা বেয়া কাম পাপ এই সকলোবোৰ মোৰ মনত পৰিছে স্পষ্টকৈ মনত পৰিছে আপুনি কাইণ্ডলি এবাৰ বিৰিনাক লগ পোৱাৰ ব্যৱস্থা কৰি দিয়ক প্লিজ হ'ব আপোনাৰ কথাখিনি মনদীপা মেমক ইনফৰ্ম কৰিম বহা বিৰিনা বৰ্মা মইতো সকলো হেৰুৱালো বুলিয়ে ভাবিছিলোঁ আৰু ময়ো মোৰতো ছুইচাইড কৰিবলৈকে মন গৈছিলে বেমাৰৰ কষ্টতকৈ মনৰ কষ্টহে বেছি পালোঁ বেমাৰটো তোমাৰ ভাল হ'ব কিশোৰ দাদা কোৱা কাইলৈ পৰহিলৈ ভিতৰত আপুনি ফ্লাইটৰ টিকেট চাওকচোন অনলাইন সমীৰে অহা সপ্তাহৰ বাবে টিকেট কৰিয়ে থৈছে কিন্তু তাৰ আগতে এটা ইম্পৰ্টেণ্ট কাম কৰিবলগীয়া আছে পৰহিলৈ কি কাম তহঁতৰ বিয়া মা দেউতাৰ বিয়া মোক লেহেংগা লাগিব
মই ধুনীয়া লেহেংগা এযোৰ কিনি দিম দেই মোক গোসানীজনী বৰ্মা বিয়া নালাগে নেকি কিয় মা তাইৰ মনটো ভাঙিবা জিউ আমি বিয়া নহ'লেও তোমাৰ মা দেউতা সদায় হৈ থাকিম আমাক সমাজৰ স্বীকৃতি প্ৰয়োজন নাই বৰ্মা দাদা বৰ্মা মোৰ বাবে এতিয়া কিশোৰৰ ট্ৰিটমেণ্টটো বেছি জৰুৰী সমীৰে বহুতখিনি কামেই আগবঢ়াই থৈছে ই হস্পিটেলত থাকোঁতেই US-ৰ ডক্টৰৰ লগত সি কনচাল্ট কৰি ইয়াৰ যিমানখিনি পাষ্ট ৰেকৰ্ড আছে হিষ্ট্ৰী আছে এই গোটেইখিনি ৰিপৰ্ট সি তালৈকে পঠিয়াইছে তেওঁলোকে কৈছে যে তাত অহা সপ্তাহত গৈ এমাহমান থকাৰ পাছত তই সম্পূৰ্ণ সুস্থ হৈ উঠিবি সঁচাকৈ কৈছে দাদা কিন্তু অলপ খৰচ হ'ব কোনো কথা নাই যিমান খৰচ হয় মই কৰিম 2 কোটিত হ'বতো 1 কোটিৰ ভিতৰতে হৈ যাব লাগে আইতা কাৰ কি হৈছে মই কথাবোৰ অলপ অলপ পাহৰিছোঁ কিন্তু প্ৰায় সকলোখিনিয়ে মনত পৰিছে মই সকলো স্বীকাৰ কৰিম এবাৰ মাত্ৰ মোৰ বিৰিনাক মোৰ ওচৰলৈ লৈ আহক মোৰ তাইক চাবৰ বৰ মন গৈছে তাই মোক যি শাস্তিয়ে দিয়ে মই সেই শাস্তিয়ে ল'ম অ'কে ছেকেণ্ড হাফত আপোনাক কোৰ্টত হাজিৰ কৰাম আপুনি সকলো ক'ব লাগিব আপুনি উইটনেছ হ'বলৈ ৰাজি হ'লেহে চক্ৰৱৰ্তী আৰু নীতা দত্তই শাস্তি পাব উঠৰ পৰশত নাচে বৃষ্টি উঠৰ পৰশত নাচে বৃষ্টি কাৰ কি হৈছে মানে কাৰো একো হোৱা নাই বেটা তেন্তে মাই ট্ৰিটমেণ্ট কৰিম বুলি কিয় ক'লে নহয় জিউ আচলতে তোমাৰ দেউতা অলপ দুৰ্বল হৈ আছে মই অলপ বাহিৰলৈ লৈ গৈ দেউতাক ভাল কৰি আনো তেতিয়াহে তোমাৰ লগত খেলিব পাৰিব মোৰ দেউতা বহুত ষ্ট্ৰং ভাল হৈ যাবা তুমি কিন্তু তাৰ আগতে আমাৰ জিউ বেটাৰ বাবে লেহেংগা কিনিব লাগিব নহয় ইটো সাৰপ্ৰাইজো কৈ নিদিও কিয় আৰু কি সাৰপ্ৰাইজ মনদীপা আৰু সমীৰৰ বিয়াখনো একেখন ৰভাতে হ'ব লাগিব বুলি আৰু এইটো হৈছে সমীৰৰ দাবী সি ডক্টৰ নহয় সি এটা পাগল কিশোৰ তই বহুত লাকি যে তই সমীৰৰ নিচিনা বন্ধু এজন পাইছ আজিতো খোৱাটো আমাৰ ঘৰতহে ঠিক কৰিছো মইতো পোলাও মাংস সকলোবোৰ ৰেডি কৰিলোৱেই এই বল এতিয়া আমি সব তালৈকে যাম হয়তো ইয়েস কাম অন সব মিলাকে গৈ আজি খানা খাম বলা বলা বলা
Mr. Dotto, are you sure? Yes, madam. মই কথাবোৰ অলপ অলপ পাহৰিছোঁ, কিন্তু প্ৰায় সকলোখিনিয়ে মনত পৰিছে। মই সকলো স্বীকাৰ কৰিম। এবাৰ মাত্ৰ মোৰ বিৰিনাক মোৰ ওচৰলৈ লৈ আহক। মোৰ তাইক চাবৰ বৰ মন গৈছে। তাই মোক যি শাস্তিয়ে দিয়ে মই সেই শাস্তিয়ে ল'ম। অ'কে, ছেকেণ্ড হাফত আপোনাক কোৰ্টত হাজিৰ কৰাম। আপুনি সকলো ক'ব লাগিব। আপুনি উইটনেছ হ'বলৈ ৰাজি হ'লেহে চক্ৰৱৰ্তী আৰু নীতা দত্তই শাস্তি পাব। মই নিশ্চয় সকলো ক'ম। নীতাক ভাল পোৱাটো মোৰ বৰ ডাঙৰ ভুল আছিল। মই ভাবিবই পৰা নাই যে চক্ৰৱৰ্তীৰ লগত মিলি নীতাই মোক কিডনেপ কৰাব পাৰে। আনক দুখ দি কি লাভ? মোৰ মতে দুখ আপোনাৰে। ঠিক আছে, মই বিৰিনাক মাতি আছোঁ। আনক দুখ দি কি লাভ? মোৰ মতে দুখ আপোনাৰে।